নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। হাজু হৈছে চৰকাৰ, শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব 10,000 টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ দিলে শীঘ্ৰে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই যাব 10,000 টকা। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন পত্ৰ পোৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকলক লৈ উপস্থিত হৈছে বৈঠকত। আৰু বৈঠকত মিলিত হৈ আত্মসহায়ক গোটৰ 25জন মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ যদি আত্মসহায়ক গোটৰ এজন সদস্য, তেন্তে আপুনি কেতিয়া লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। পৰৱৰ্তী আপডেটটো পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ আহি গ'ল বকৰি ঈদৰ SOP। ঈদৰ পূৰ্বে ইছলাম ধৰ্মী ৰাইজলৈ এটা জৰুৰী নিৰ্দেশনা। হয়, আপুনি ঠিকেই শুনিছে, ঈদৰ বাবে ইছলাম ধৰ্মী লোকসকলে এটা নতুন নিৰ্দেশনা জাৰি কৰিছে। ঈদৰ পূৰ্বে ইছলাম ধৰ্মী ৰাইজলৈ এটা জৰুৰী খবৰ। বকৰি ঈদক লৈ আহিলে কেইবাটাও নিয়ম। জন্তুৰ কুৰবানী নিৰীক্ষণ কৰিব বিশেষ আয়োগে। নিৰীক্ষণ কৰা হ'ব কুৰবানী আৰু নামাজৰ স্থান। সংখ্যালঘু আয়োগত থাকিব কঠোৰ দৃষ্টি। 17 জুনত ৰাস্তাত পঢ়িব নোৱাৰিব নামাজ। পূৰ্বে নিৰ্ধাৰণ কৰা স্থানতহে পঢ়িব পাৰিব নামাজ। উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা। শান্তি শৃংখলাৰ মাজেৰে ঈদ পালনৰ আহ্বান জনাইছে। ঈদৰ পূৰ্বে ইছলাম ধৰ্মী ৰাইজলৈ জৰুৰী নিৰ্দেশনা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ যুৱ উদ্যোগীৰ কাষত ৰাজ্য চৰকাৰ শীঘ্ৰে লাভ কৰিব 1 লাখ টকাৰ কিস্তি। হয়, আপুনি ঠিকেই শুনিছে, আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব 1 লাখ টকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰ মাহত 30,000 যুৱ উদ্যোগীয়ে লাভ কৰিব এই ধনৰাশি। প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1 লাখ টকা। মুঠ 2 লাখ টকা লাভ কৰিব যুৱ উদ্যোগীসকলে। শীঘ্ৰে 2 লাখ টকাৰ প্ৰথম কিস্তিৰ ধন দিয়াৰ বাবে সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত দিয়া হ'ব এই ধনৰাশি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ বজাৰত শাক পাচলিয়ে কোবালে চেঞ্চুৰী। গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ মাথমাৰ। 100 টকাৰ তলত নাই একো শাক পাচলি। প্ৰতিটো শাক পাচলিৰ আকাশলুংগী দাম। কেৱল এয়াই নহয়, বজাৰলৈ আহি গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। কেৱল গুৱাহাটী নহয়, ৰাজ্যৰ সকলোত বাঢ়িছে এতিয়া এনেকুৱাকৈ পাচলিৰ মূল্য। অত্যাধিক দাম বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে জনসাধাৰণৰ মাজত। জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ মাথমাৰ। আপোনাৰ অঞ্চলত শাক পাচলিৰ দাম কিমানকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে বৃদ্ধি পাইছে নে নাই সেয়াও জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যবাসীৰ বাবে 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুত মইনা আঁচনিৰ অধীনত HSLC আৰু HS উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাব 10,000 টকা। নিযুত মইনা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 5 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। আগষ্ট মাহত মুকলি হ'ব নতুন মাইক্ৰ' ফাইনেন্সৰ আঁচনি। ৰাজ্যৰ 15 লাখ ব্যক্তিক নতুনকৈ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। ছেপ্টেম্বৰত 30,000 যুৱকক দিয়া হ'ব নতুনকৈ 1 লাখ টকাৰ কিস্তি। ক্ষুদ্ৰ উদ্যোগৰ বাবে প্ৰথমতে দিয়া হ'ব 1 লাখ টকা। নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন হ'ব। ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। অক্টোবৰত তালিকা প্ৰকাশ পাব ভোটাৰ তালিকা। চৰাইদেউ বিশ্ব ঐতিহ্যৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ। ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰীয় প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। এই মাহৰ ভিতৰতে হ'ব মন্ত্ৰীসভাৰ ৰদবদল। 15 আগষ্টৰ ভিতৰত হ'ব অসম চৰকাৰ মন্ত্ৰীসভাৰ ৰদবদল। মন্ত্ৰীসভাত নতুন
মুখেও পাব স্থান বিভাগসমূহৰ ক্ষেত্ৰতো হ'ব ৰদবদল ৰাজ্যবাসীৰ বাবে এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'